এটা কাম এ অকলে 30 দিনত আৰু বি অকলে 40 দিনত কৰিব পাৰে তেন্তে এ আৰু বি একেলগে কিমান দিনত কৰিব পাৰে? এ আৰু বি একেলগে কিমান দিনত কৰিব পাৰি? এটা হল কোয়েশ্চন। এই কোয়েশ্চনটা আমি কেনেকৈ সমাধান কৰিম? এই কোয়েশ্চনটো কেনেকৈ সমাধান কৰিম? তো চাব যে এনেকুৱা টাইপৰ কোয়েশ্চন আহিলে আমি কি কৰিম? সিম্পল কথা, এই যে দুটা সংখ্যা আছে 30 আর 40 সেই দুটা উপর পূরণ করে দিন। 30 আর সেই দুটা তলত যোগ করে দিন। এই উত্তরটো পাই যাম। সিম্পল কথা। কিমান হ'ব? 70 হয় না? যোগত তো কাটাকাটি কৰিব নোৱাৰি, পূৰণ থাকিলে আমি কাটিলে হয় না নাই? যোগ থাকিলে ডাইরেক্ট কাটিব নোৱাৰি। আগত আমি যোগটো কৰি লম, কৰি লৈ 3 4 গুণ 12 হয় না? দুটা শূন্য এবার কাটি দিও, হাতের 120কে এবার যায়, এবার শূন্য শূন্য কাটিলে, এবার শূন্য শূন্য কাটিলে হাতে 120 আমি 17 বার হয় না? আর বাকি থাকে কিমান? 1। ইমান দিন লাগবে, ইমান দিন। বুঝি পাইছে? টেকনিকটো বুঝি পাইছে? একো মাথা খাটাব নালাগে। যে সংখ্যা দুটা আছে এবার অকলে অকলে করেছিল, অকলে অকলে করা দিনবিলাক দুই যদি একেলগে করে তেতিয়াহ'লে আমি কি কৰিম? সেই দুয়োটা সংখ্যাই পূৰণ কৰিম, ওপৰত তলত যোগ কৰিম। যোগে পূৰণে কেতিয়াও কাটাকাটি নাযায়। আগত যোগখিনি কৰি লম, তাৰমানে কি তলত চাওক 30 and 40 প্লাস কৰিছো 70 হল। এইবাৰ আমি পূৰণখিনি কৰিবও পাৰো, নকৰিবও পাৰো, আমি কৰিয়ে লৈছো। নকৰিলেও কাটাকাটি যায়, পূৰণ থাকিলে নকৰিলেও কাটাকাটি যায়, মনত ৰাখিব। এতিয়া আমি পূৰণখিনিও কৰি লৈছো, এতিয়া শূন্য শূন্য কাটি দিছো হাতেৰে। এতিয়া 120ৰ মাজত 17 বাৰ বাকি থাকে 1। এইখিনি আমাৰ তলত কি যেটো বাকি থাকে সেই বাকিখিনি ওপৰত থাকে, আৰু তলত যে হাত আছিল হাতে থাকিল। হ'ব? বুজি পাইছেনে? হয় হয় বুজিছো। এইটো এটা হেৰি ৰৈ গৈছিল। তাৰমানে কি গণিত বিলাক পঢ়োতে অলপ ভয় খাব নালাগে, টেকনিক বিলাক শিকি ললে অলপ ৰিভিজন কৰিব। এতিয়া সিলেবাস আমি শেষ কৰিম আৰু মেইন খিনি গৈছে, দীঘল খিনিয়ে গৈছে, এতিয়া সোনকালে সোনকালে শেষ হ'ব, বেছি দিন নালাগে। কোয়েশ্চন এটা দিছে, এ আৰু বি আৰু বি একেলগে এটা কাম কৰে, একেলগে একটা কাম 12 দিনত শেষ কৰে। আৰু এ বি চি একেলগে সেই কামটো 8 দিনত কৰে। আৰু এ বি চি একেলগে 8 দিনত শেষ কৰে। তেন্তে সেই কামটো চি এ কিমান দিনত শেষ কৰিব? চি অকলে, বুজি পাইছেনে? চি এ
সকলে কিমান দিনে শেষ কৰিব শেষ কৰিম এইটো হল প্ৰশ্ন এইটো আমি কেনেকৈ কৰিম প্ৰথমতে এ বি এ কৰিছে দুজনে কৰিছে 12 দিন লাগিছে এবাৰ কি কৰিছে তিনিজনে কৰিছে কিমান দিন লাগিছে 8 দিন লাগিছে 8 দিন নেক্সট কৈছে যে এজনে কৰিব কিমান দিন লাগিব কিমান দিন লাগিব নিশ্চয় দিন বেছি লাগিব হয় নে নাই যেতিয়া দুজনে কৰিছিল 12 দিন তিনজনে কৰিছে দিন কম লাগিছে আৰু এজনে কৰিলে দিন বেছি লাগিব তো সেই কথাখিনি আমি কি টেকনিকত কৰিম ইয়াতে নাম্বার কি কি আছে দুটা নাম্বার আছে এটা হল 12 এটা হল 8 এই 12 আৰু 8 আমি পূৰণ কৰিম 12 পূৰণ 8 এবাৰ কি কৰিম সেই দুটাকো বিয়োগ কৰিম আগতে যোগ কৰিছিল সব তেতিয়া কি হৈছিল মানুহ বেছি হৈছিল হয় না একেলগে কৰিছিল একেলগে কৰাৰ কাৰণে যোগ এবাৰ কি কৰিছে কমি গৈছে তো আমি বিয়োগ কৰিম উত্তৰটো পাই যাম এইখিনিয়ে কথা তুমি কি আমাৰ 12 পৰা 8 গলে 4 আৰু ইয়াত কিমান আছে 12 8 পূৰণ কৰি সময় নষ্ট নকৰো আমি এইটো কাটিম 4 ৰে 2 বাৰ 2 12 গুণ 24 দিন বুঝি পাইছে বুঝি পাইছে না হয় বুজিছো তার নাকি নাই তার মানে কি বস্তুবিলাক টেকনিক শিকিলে একেবাৰে সহজ বস্তু গণিতৰ একো নাই আপনি শেষলৈ চাব সব সহজে তার নাই তার মানে স্যার আমি কেবল টেকনিক জানিব লাগে ডাইরেক্ট পূরণ করিলে মাইনাস করে দিলে হয়ে যাব নাকি মাইনাস কৰি দিলে হৈ যাব এইখিনি এইবিলাক গণিত এনেকুৱাই এই টেকনিকত কৰি চাব যিমান গণিত আছে কিবা প্ৰবলেম পালে গ্ৰুপত দিব মই প্ৰবলেমটো সলভ কৰি দিম যদি নোৱাৰে হা এনেকুৱা গণিত মই যেটো প্যাটার্ন শিকাম তাৰে যিকোনো ঐকিক নিয়মৰ আপোনালোকে যেটোৱে পায় দি দিব সলভ কৰি দিম এতিয়া গোটেইখিনি ধৰক এতিয়া কোৱেশ্চন যিমান আছে গোটেইখিনি আলোচনা কৰিলে তো সিলেবাস এক নহব মই প্যাটার্ন হে দিছো জাস্ট যে এনেকুৱা প্যাটার্ন আহিব পাৰে হেনেকুৱা প্যাটার্ন আহিব পাৰে এতিয়া আগত মই কি কৈ এটা দিলো হয় নে নাই যে যোগৰ ক্ষেত্ৰত যে এ কৰে অকলে বি এ কৰে অকলে তে এ বি এ কিমান কৰে এ বি একেলগে কৰিলে যোগ কৰি দিম এই গণিতটোৱে এ বি এ যদি অকলে কৰিলে মানে কি প্ৰথমতে অকলে কৰি পিছত যদি দুয়োজনে একেলগে মানে যোগ আৰু এতিয়া সব প্ৰথমতে একেলগে কৰিছিল শেষত অকলে কৰিছিল সব বিয়োগ এই দুটা টেকনিক মানে কমি যায় বিয়োগ কৰিব লাগে বাঢ়ি যায় যোগ কৰিব লাগিব ওপৰত কি থাকে সদায় পূৰণে থাকি যায় হা ওপৰত পূৰণে থাকি যায় তো এইখিনি হল আমাৰ হেৰি আছিল ঐকিক নিয়ম ইয়াৰ লগতে আমাৰ হেৰি হৈ গল নাম্বাৰ সিস্টেমৰ যিমানখিনি সিলেবাস আছিল হৈ গল এতিয়া আৰম্ভ কৰিম নতুন টপিক এটা সেকেন্ড ফ্ৰেকশন আজি এটা কোৱেশ্চন দিম 150 মাৰ্কৰ আপোনালোকে সলভ কৰিব হা অনলাইন 150 মাৰ্কৰ এটা লিংক দিম তাত এটা পৰীক্ষা দিব তাত গোটেইখিনি বস্তু আছে ভগ্নাংশ সব এই শব্দটোতে লুকাই আছে আমাৰ ইয়াৰ গণিতৰ ভাষাই কৈ আছে গণিতে কি হ'ব ভগ্নাংশ ভাগৰ অংশ মিলি একেলগে কি হৈছে ভগ্নাংশ হৈছে তাৰ মানে কি আমি এটা বস্তুক আমি ভাগ কৰিব লাগিব কেইটা ভাগ কৰিলো দুটা ভাগ কৰিলো হয় নে নাই আৰু এইবাৰ কি ভাগ কৰিলো 4টা ভাগ কৰিলো সব যিমানটা ভাগ কৰিম সেই মানটা সদায় তলত লিখিম যিমানটা ভাগ কৰিম সিমানটা সদায় তলত লিখিম মনত ৰাখিব আৰু যিমানটা ৰং কৰিব দিছে এতিয়া যদি কয় যে ৰং কৰা অংশটো কিমান এটা অংশ ৰং কৰিছো যদি আপোনাক কয় ৰং নকৰা অংশ কিমান তলত তো সদায় 4 হ'ব তিনিটা ৰং নকৰা তো কোৱেশ্চনটো সব এক দুটা কোৱেশ্চন কৰিলো ৰং কৰা অংশ ৰং নকৰা অংশ
অংশবিলাক সদায় মুঠৰ ওপৰত নিৰ্ভৰ কৰে মুঠ কিমানটা সেইটোৰ ওপৰত নিৰ্ভৰ কৰে বাকি কোৱেশ্চনৰ ওপৰত ডিপেন্ড কৰিব ৰং কৰা ৰং নকৰা এতিয়া এই যে ওপৰত পালো ওপৰত এইটো কোৱা হয় ওপৰৰ অংশটোক আমাক কি কোৱা হয় লব বুলি কোৱা হয় আৰু তলতটোক কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় হৰ বুলি কোৱা হয় মনত ৰাখিব ওপৰতটো লব ইংৰাজীত কোৱা হয় নিউমাৰেটৰ এণ্ড ডেনোমিনেটৰ এখানে লব আৰু হৰ ওপৰত লব তলত হৰ এই দুটা শব্দ মনত ৰাখিব আমাৰ লাগিব পিছত আমি এইবিলাক কম লব বুলি কম হৰ বুলি কম সো আমাৰ বুজি পাইছে ভাগ এটা বস্তু ভাগ নকৰিলে এতিয়া চাব কেতিয়াবা কি কৰা হয় আমি এতিয়া যদি গোটেইখিনি ৰং কৰি দিও এতিয়া ৰং কৰা অংশ কিমান 4 ভাগৰ 4 ভাগৰ 4 মানে কি গোটেইখিনি হয় যেতিয়া তল ওপৰ সমান হয় তেতিয়া আৰু উত্তৰ কি 4 4 মাজত কেইবাৰ যায় কাটাকাটি কৰি একবাৰ তাৰ মানে গোটেই বস্তুখিনি পোৱা যায় যেতিয়া ভাগৰ গোটেইখিনি লোৱা যায় তেতিয়া আমাৰ কি হয় গোটেই বস্তুখিনিকে লোৱা যায় তাৰ মানে হেতু এটা হোল নাম্বাৰ গোটা সংখ্যালৈ ৰূপান্তৰিত হয় কি হয় এটা গোটা সংখ্যালৈ ৰূপান্তৰিত হয় যেতিয়া তলে ওপৰ সমান থাকে তাৰ आंसर আমি 1 বুলি লিখিব লাগিব 1 মনত ৰাখিব তো এইবাৰ বুজি পাইছে এইখিনি কথা এবাৰ যদি আপোনাক কোৱা যায় চাব এই চিত্ৰটোৰ ভগ্নাংশ কি হ'ব এই চিত্ৰটোৰ ভগ্নাংশ 4 ভাগৰ 1 4 ভাগৰ 1 হ'ব নেকি ইয়াত তো দুটা আছে চিত্ৰ এই এইটো সমস্ত দুটা চাৰি ভাগ দুটাই সমস্ত হ'ব হ্যাঁ এই সমস্ত চাৰি ভাগ তার মানে কি গোটেই মানে 1 হয় না নাই গোটেইখিনি মানে 1 আৰু ইয়াত 4টা ভাগ কৰিছে 4 ভাগৰ 1 তাৰ মানে এটা গোটা বস্তু লৈছে এক সমস্ত 1 হোল হয় না নাই 1 হোল and 1/4 বুজি পাইছে না এক সমস্ত 4 ভাগৰ 1 তো কেতিয়াবা কি চাও কনফিউজন হৈ যাও আমি কি এইটো আৰু কেনেকৈ ভগ্নাংশ যায় এইটো চিত্ৰটো আমি এটাৰ ওপৰত ডিপেন্ড কৰিলে নহব ইয়াত দুটা চিত্ৰৰ কথা কোৱাটো নাই যে এটা হক চিত্ৰ এইটোটো কোৱা নাই এ বি বুলি কোৱা নাই গোটেইখিনি দিছে ইয়াৰ ভগ্নাংশটো হল শুদ্ধ ভগ্নাংশটো হল এনেকুৱা এইটোক আমি কি কৰিব পাৰো এইটোক আমি বেলেগ ধৰণে লিখিব পাৰো এইটো মনত ৰাখিব এইটোৰ লগত এইটো পূৰণ কৰি এইটোক যোগ কৰিব লাগে এইটোৰ লগত এইটো পূৰণ এইটোক যোগ 1 4 গুণ কিমান 4 4 আর আগে কিমান 5 তলত সদায় এই যেটো আছে সেইটোৱে থাকিব অৰ্থাৎ 4 ঠিক আছে এইটো কি বুলি কোৱা যায় আমাৰ এইটো আমি কি কৰিলো মিশ্র ভগ্নাংশক এটা অপ্রকৃত ভগ্নাংশ এতিয়া মিশ্র কি অপ্রকৃত কি এতিয়া ভগ্নাংশৰ প্ৰকাৰসমূহ মই আলোচনা কৰিম ভগ্নাংশৰ প্ৰকাৰ এতিয়া চাওক ইয়াত দুটা ভগ্নাংশ আছে এই 1/4 মানে 4 ভাগৰ 1 আৰু এইটো গোটা সংখ্যাটো ইয়াৰ লগত লগ লাগি এইটো এটা ভগ্নাংশ হয় এই ভগ্নাংশ কেইটাৰ পিনে লক্ষ্য কৰিলে আমি দেখা পাম প্ৰথম যেটো আছিল এই চিত্ৰটো এই চিত্র অনলি এইটো চিত্র এই চিত্ৰটোৰ সক লব মানে কি ওপৰতটো হয় নাই হৰ লবতকৈ হৰটো ডাঙৰ লবতকৈ হৰটো ডাঙৰ এইটো সক চিহ্ন মই কৈছিলো নহয় এই চিহ্নটো কি বুজাইছে যিপিনে মুখটো মেলি থাকে এইপিনে কি হয় ডাঙৰ হয় নে নাই হৰটো ডাঙৰ যদি লবতকৈ হৰটো ডাঙৰ হয় তেতিয়া হলে সেই ভগ্নাংশটো ইকুৱেল টু প্ৰকৃত ভগ্নাংশ ইকুৱেল টু
প্রকৃত ক্লিয়ার হয়েছে কনসেপ্ট প্রকৃত কি বস্তু আমি ভাষাতে কলো আকৌ গাণিতিক ভাবেও কলো গাণিতিক ভাবে এটো হয় না ইকুয়েশন হল গাণিতিক ভাবে ইকুয়েশনটো কি হল যে প্রকৃত হবলৈ হলে লব অলওয়েজ স্মলার দেন হর বুঝি পাইছে না হৰটো সদায় ডাঙৰ হয় লবতকৈ লবটো সদায় সৰু হয় হৰতকৈ কথাটো আপুনি দুই ধৰণে ক'ব পাৰে প্ৰকৃতটো চিনি পাইছে আপোনালোকে জানে এইখিনি কথা তথাপি মই এটা যেহেতু সিলেবাস আছে মই প্ৰথমৰ পৰাই ষ্টাৰ্ট কৰিছো নাজানা বুলি ধৰি লৈছো যে আপোনালোকে নাজানে তো কি হল এইবাৰ আমি অপ্রকৃত হবলৈ হলে আমার কি এর উল্টাটো অপ্রকৃত ইকুয়াল টু এবার এটো উল্টা লবটোৱে ডাঙৰ হৰটোৱে সৰু তার মানে কি এইটো এক্সাম্পল উপৰটোৱে ডাঙৰ তলটোৱে সৰু এনেকুৱা থাকিলে তাক কোৱা হয় অপ্রকৃত proper and improper ক্লিয়ার হইছে প্রকৃত অপ্রকৃত এইবার চাব এটা গোটা সংখ্যা আৰু এটা প্রকৃত সংখ্যা ইকুয়াল টু এটা গোটা সংখ্যা তার মানে কি কৈছে এটা গোটা সংখ্যা এটা হোল নাম্বার হ্যাঁ এটা গোটা সংখ্যা যোগ এটা প্রকৃত ভগ্নাংশ গোটা সংখ্যা আৰু প্রকৃত ভগ্নাংশ যোগ হয় এটা কি হয় তাক মিশ্র ভগ্নাংশ বুলি কোৱা হয় মিশ্র বুলি কোৱা হয় তার মানে সব এই যে একটা গোটা সংখ্যা ইয়াত আছে এই দুটা চিত্র একেলগে করি তার মানে একটা গোটা সংখ্যা লৈছো প্লাস কি লৈছো 4/1 এইটো লগ লাগি একেলগে এটা গোটা সংখ্যা আৰু এটা প্রকৃত মানে কি উপৰটো সৰু থকা হয় নে নাই লবটো সৰু হৰটো ডাঙৰ এই দুটা সমষ্টি হল সমষ্টি মানে কি যোগফল এটা মিশ্র ভগ্নাংশ এতিয়া সব ডাইরেক্ট এনেকুৱা যদি ভগ্নাংশ আর হেৰি থাকে ভগ্নাংশ আহিলো না এতিয়া আমাৰ কি এই দুটা ডাইরেক্ট পূরণ হয় এই দুটা ডাইরেক্ট পূরণ 4 1 গুণ 4 আর উপরটোৰ লগত যোগ অর্থাৎ 5 তলত যেটো থাকে এইটা কি হৈ গল অপ্রকৃত ভগ্নাংশ হয় অপ্রকৃত ভগ্নাংশ ভাঙি আমি মিশ্র ভগ্নাংশ বনাব পাৰো আৰু মিশ্র ভগ্নাংশ গঠিত হয় এটা গোটা সংখ্যা আৰু এটা প্রকৃত ভগ্নাংশৰে এটা গোটা সংখ্যা আৰু এটা প্রকৃত ভগ্নাংশৰ এটা মিশ্র ভগ্নাংশ গঠিত হয় ক্লিয়ার হৈছে কথাবিলাক কিবা কনফিউজন থাকিলে লগে লগে কোশ্চেন করুন ক্লিয়ার এতিয়া এই কথাখিনি আমি নাম্বার লাইনত উপস্থাপন কৰিম যাতে আৰু অলপ ভালকৈ বুজি পাব যিসকলে বুজি পোৱা নাই মনত ৰাখিব পি বাই কিউত থাকিব বস্তুবিলাক পি বাই কিউত থাকিলে আমি পৰিমেয় সংখ্যাৰ যিটো হেৰি পাইছিলো ঠিক এই পৰিমেয় সংখ্যাবিলাক কি ভগ্নাংশবোৰ থাকে আৰু ভগ্নাংশ তলতটো 0 হ'ব নোৱাৰে তলত 0 কেতিয়া হ'ব নোৱাৰে এই কথাটো পৰিমেয় সংখ্যা কৈ দিছে এইবাৰ চাব আমি ধৰি লওক ইয়াত আমি 0 লিখিলো এটো 1 2 এনেকৈ গৈ আছে তাহলে নাম্বার লাইন এইটুক যদি আপোনাক কোৱা যায় যে 8/3 অর্থাৎ এই প্রতিটো এটা একটা হোল নাম্বার এটা একটা গোটা সংখ্যা অখণ্ড সংখ্যা হয় না নাই যাক খণ্ড করা হোৱা নাই গোটা সংখ্যা ইয়াত কি ইয়াৰ অর্থ মানে ইয়াত কি কৰিছে 8টা ভাগ কৰিছে ইয়াত চাবচোন এটা দুটা সমান সমান ভাগ কৰিব লাগিব 1 2 3 4 প্রথমতে সব ইয়াত এটা দুটা তিনিটা চাৰিটা আকৌ ইয়াত যদি এটা ভাগ কৰো মাঝে মাঝে এটা যদি কাটি দাও কেইটা ভাগ হল আমি ভাগ গণিম 1 2 3 4 5 6 7 8 আমি এই আজবিলাক নগণো এই যিবিলাক অখণ্ড এই যিবিলাক অংশ
এইবিলাকে গণিম এইবিলাক এনেকুৱা ইয়াৰে কি কৰিছে এতিয়া কি 8টা ভাগ কৰি এই এটা সংখ্যাৰ যি গ্যাপ 0 পৰা 1 লৈ ধৰক যিখিনি গ্যাপ সেই গ্যাপৰ মাজত এই তলত যিমান দিয়া থাকে সিমানটা ভাগ কৰিব লাগিব তো নাম্বাৰ লাইনত যদি কেতিয়াবা উপস্থাপন কৰিব দিয়ে তেতিয়াহলে এই 8 ভাগৰ 3 ক'ত হ'ব এটা ভাগ দুটা ভাগ তিনিটা ভাগ অৰ্থাৎ তিনিটা ভাগৰ একেবাৰে সিধা সিধি এইটো হ'ব নাম্বাৰ লাইন দেখা পাইছে এইবাৰ যদি কয় স্যার 8 ভাগৰ এইবাৰ আপুনি অলপ 9 লওক 8 ভাগৰ 9 লওক এইটো আমি প্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত ললো সৰু হলে কি হয় এটাৰ মাজতে হৈ যায় এটাৰ মাজতে আমি কি কৰো প্ৰকৃত ভগ্নাংশটো বুজি পাইছে ওপৰত সৰু তলত ডাঙৰ গতিকে ওপৰত সৰু হলে কি এটাৰ ভিতৰতে এইটো কভাৰ কৰিব আৰু অপ্ৰকৃত মানে কি ওপৰত ডাঙৰ তলত সৰু মানে এটা পাৰ হৈ যাব এইবাৰ এও 8টা ভাগ কৰিব লাগিব 1 2 3 1 2 3 4 এবাৰ আকৌ 1 2 3 8টা ভাগ হল এবার কি কৰিছে চাব 8টা ভাগ মানে কি ইয়াতে 8 ভাগৰ 8 8 ভাগৰ 8 মানে কি 1 হয়নে 8 ভাগৰ 8 মানে কি 1 হয়নে আৰু কি আছে এটা ভাগ বেশি আছে এটা ভাগ কি আছে বেশি আছে আলটিমেটলি কোত যাব এই এটা ভাগ লব এই এটা ভাগ এইখিনি আহিব এইখিনি অর্থাৎ কি হবো 9 8 ভাগৰ 9 8 ভাগৰ 9 মানে কি এটা সম্পূর্ণ 8 ভাগৰ 8 আছে এটা মানে এটা সম্পূর্ণ আছে আৰু এটা কি আছে আৰু এটা ভাগ বেশি আছে কিহৰ এটা ভাগ বেশি আৰু 8টা ভাগ কৰিছে নহয় এইবিলাক ভাগ বিলাক 8টাৰে এটা ভাগ বেশি ইয়াৰ অর্থ আমি বুজি পালো 8 ভাগৰ 9 মানে আমি এক সমস্তৰ 1 হোল 1/8 বা এক সমস্তৰ 8 ভাগৰ 1 বুলি আমি ক'ব পাৰো এইটো এটা মিশ্র ভগ্নাংশ এইটো এটা অপ্রকৃত ভগ্নাংশ এইটো এটা প্রকৃত ভগ্নাংশ নাম্বার লাইনত আমি তার মানে কি অপ্রকৃত ভগ্নাংশ আমি মিশ্র ভগ্নাংশ প্রকাশ কৰিব পাৰো মিশ্র ভগ্নাংশক আমি অপ্রকৃত ভগ্নাংশত প্রকাশ কৰিব পাৰো এইটোৰ পৰা এইটো বনাব পাৰো এইটোৰ পৰা এইটো বনাব পাৰো এইটোৰ পৰা কেনেকৈ বনাম এইটো পূৰণ কৰি এইটো যোগ কৰিলে এইটো পাম এইটোৰ পৰা কেনেকৈ এইটো বনাম এইটো হৰণ কৰি কিমান বাৰ যায় 8 9 ৰ মাজত একবাৰ বাকি থাকিল 1 বাকিটো ওপৰত যিমান তলত আছে তলত ক্লিয়াৰ হৈছে কথাবিলাক অপ্রকৃতৰ পৰা আমি নাম্বার লাইনত কেনেকৈ বহাম সেইটো দেখুৱাই দিলো ইয়াত যদি 4 থাকিল হয় ইয়াত 4টা ভাগ কৰিলে ইয়াত 10 থাকিলে 10টা ভাগ কৰিম এটা এটা খণ্ডত ইয়াত যিমান থাকে তলত যিমান থাকে হা তলত যিমান থাকে সিমানটাই ভাগ কৰিব লাগিব স্যার প্রশ্নটো কেনেকুৱা হ'ব প্ৰশ্নটো ধৰি লওক যে 8 ভাগৰ 3টো নাম্বাৰ লাইনত উপস্থাপন কৰিলে হ'ব তিনিটা নাম্বাৰ লাইন 4টা নাম্বাৰ লাইন A B C D দি দিব হা দি আপনার এইটো ধৰক এইটো এনেকৈ দিব আকৌ তিনিটা ভাগ কৰি আকৌ কি দিব এইটো এটা শুদ্ধ হয় না নাই ইয়াত দুটা তিনটা বুজালো আৰু এটা B দিলে ধৰক এনেকৈ দিলে যে আপোনাৰ 1 2 3 বুজি পাইছে না 8 লৈ দিলে তাত একবাৰ দিব ইয়াত একবাৰ দিব 8 ভাগৰ 3 দিব এইটো হয় না আকৌ একবাৰ 8 দিব এটো বুজি পাইছে নাম্বার লাইন ডাইরেক্ট চিত্ৰত দি দিব নাম্বার লাইনত মানে কি ধৰণৰ যিকোনো ধৰণৰ কোৱেশ্চন দিয়ক আমি যেটো কনসেপ্ট লম যে আমাৰ যাতে বুজাত অসুবিধা নহয় যে কোৱেশ্চনটো আৰু কি দিলে মই কনসেপ্টটো একেবাৰে ডিপ কনসেপ্ট হয় এটো যদি এনেকুৱাকৈ দিয়ে তেতিয়াও আমি পাৰিম তাৰ মানে এনেকুৱা যেটো বুজি পাইছো বুজি পাম আৰু যদি বুজি পোৱা নাই এটো বেলেগ কথা যে মই এটো নাজানাটো বেলেগ কথা কিন্তু জানাটো ভালকে জানিম কোৱেশ্চনটো মই দিম প্যাটাৰ্ন দিম জাস্ট কনসেপ্টটো লৈ লওক বুজি পাইছে নাম্বার লাইনত কেনেকৈ কৰা হয় প্রকৃত মানে কি অপ্রকৃত মানে কি মিশ্র মানে কি মিশ্ৰৰ পৰা অপ্রকৃত কেনেকৈ বনায় অপ্রকৃতৰ পৰা মিশ্র কেনেকৈ বনায় এই কথাখিনি বুজি পাইছে মই যিখিনি কথা ক'লো এতিয়ালৈ যদি কিবা বুজাত অসুবিধা আছে কৈ দিলে হ'ল পাইছো স্যার ঠিক আছে আমি এতিয়া এৰিম এইখিনি কথা বেসিক কথাখিনি বল বেসিক কথাখিনি আপোনাক যদি প্ৰশ্ন কৰে চাব এইখিনি কথা মই শিকালো এনে কোৱেশ্চন
যে 9 ভাগৰ নহ'লে সৰুকে দিছো 4 ভাগৰ 7 শুদ্ধ চিত্ৰটো হ'ব এটা একটা কোশ্চেন দিলে হ্যাঁ তলত 3টা 4টা কোশ্চেন চিত্র আঁকাই দিলে এ এটা চিত্র দিলে বি এটা চিত্র দিলে সি এটা চিত্র দিলে ডি এটা চিত্র দিলে মানে কি চিত্র হ'ব পাৰে কওকচোন ইয়াত 4 ভাগৰ 7 কি চিত্ৰ হ'ব পাৰে কিবা মাথাত ধৰিবনে চিত্ৰটো কেনেকুৱা হ'ব পাৰে এইটো চাব হা মই সাপোজ চিত্ৰটো দিলো মই এটা চিত্ৰ ললো এটা হা নেক্সট লৈছো আমি দুটা চিত্ৰ লৈছো হা নেক্সট চিত্ৰ লৈছো আমি এইটো এটা লৈছো কোনটো হ'ব কওক মোৰ বোধেৰে এ হ'ব লাগে এ হয় আৰু বাকী বিলাকৰ সব এটা তো সহজ প্রশ্ন তো সব এইটো এটা কি ভগ্নাংশ অপ্রকৃত ভগ্নাংশ না প্রকৃত না মিশ্র অপ্রকৃত 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 ভগ্নাংশত কি কি বস্তু লুকাই থাকে এটা গোটা অপ্রকৃত থাকে নে আমি এটা গোটা থাকে হয় না নাই থাকে আর একটা প্রকৃত থাকে হয় হয় এটা গোটা থাকে এটা প্রকৃত থাকে মনত রাখিব এতিয়া চাব আমি এটো হৰণ কৰিম 4 ৰে আমাৰ কিমান বাৰ যায় 4 ৰে 7ক একবাৰ যায় বাকি থাকে 3 অৰ্থাৎ আমি বুজি পালো যে এটা গোটা চিত্ৰ হ'ব মানে এটা চিত্ৰত গোটেইখিনি লব লাগিব হয় নে নাই যিটো হ'ব আৰু এটা চিত্ৰ হ'ব যেটো নেকি আমাৰ 4 ভাগৰ 3 এটো প্ৰকৃত লব লাগিব অৰ্থাৎ এটো এটা 1 আৰু এটো এটা 4 ভাগৰ 3 এই দুটা মিলিয়ে তো কি হল এইটো হল এইটো মানে কি হল 4 ভাগৰ 7 বুজি পাইছে না কথাটো অৰ্থাৎ এইটো অৰ্থাৎ ক্লিয়াৰ হৈছে তাৰমানে কথাবিলাক অপ্ৰকৃত ভগ্নাংশৰ ক্ষেত্ৰত এটা গোটা থাকিব সেইটো গোটেইখিনি কাভাৰ কৰিব আৰু এটাত মানে প্ৰকৃত ভগ্নাংশ থাকিব হয় হয় এটা বুলি নহয় আৰু বেছিও থাকিব পাৰে চাব এইটো 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 যদি এনেকুৱা কৈ দিয়ে কি হ'ব এইবাৰ
4 ভাগৰ 11 বিভাজন এবাৰ কি হ'ব ইয়াতে দুটা এবাৰ থাকিব চাওক, দুটা থাকিব তাৰ মানে দুটা গোটা গোটা সংখ্যা থাকিলে থাকিব। দুটা হুম, সেইটোৱে মানে আমাৰ অলপতো কনফিউজন কৰি দিবই না কোৱেশ্চন বিলাক একেবাৰে তো সৰু ল'ৰা ছোৱালীৰ নিচিনা কোৱেশ্চন নিদিয়ে তো ক্লিয়াৰ হৈছে কথাবিলাক এতিয়া হয় এতিয়া আমি আহিলো প্ৰকৃত অপ্ৰকৃত মিশ্ৰ গল সদৃশ লাইক ফ্ৰেকশন সেম ফ্ৰেকশন সদৃশ সদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশ মানে কি হয় সদৃশ ভগ্নাংশ যিবোৰ ভগ্নাংশৰ হৰ বিলাকৰ মান একে সেইবোৰ ভগ্নাংশত সদৃশ ভগ্নাংশ যিবোৰ ভগ্নাংশৰ মান বিলাকৰ হৰ মানে কি তলৰ মান হয় নাই একে ওপৰত যি থাকে থাকক দেখা পাইছে নে এই যে তলত যেটো হর এই হর বিলাক সেম ইয়াক কোৱা হয় সদৃশ ভগ্নাংশ সদৃশ ভগ্নাংশ এইবাৰ আহিলে একক ভগ্নাংশ একক ভগ্নাংশ একক ভগ্নাংশ মানে সদায় ওপৰত এক থাকিব লাগিব যিমান ভগ্নাংশ থাকিব এক থাকিব লাগিব 7 ভাগৰ 1 8 ভাগৰ 1 4 ভাগৰ 1 এইবিলাক হল একক ভগ্নাংশ যেতিয়া ওপৰত এক থাকে সবৰে তাক কি বুলি কোৱা হয় একক ভগ্নাংশ সদৃশ ভগ্নাংশ আৰু একক ভগ্নাংশ বুজি পালে দুইটা বস্তু বুজি পাইছে হয় এটা বি সদৃশ বা অসদৃশ বি সদৃশ ভগ্নাংশ তাৰ মানে তলত বেলেগ বেলেগ থাকিব লাগিব তলত বেলেগ বেলেগ থাকিব লাগিব ওপৰত বেলেগ বেলেগ থাকিব এৰে ভাগত 1 4 ভাগত 2 7 ভাগৰ 3 etc কাৰো লগত কাৰো মিল নাই এইবিলাক হল বিসদৃশ ভগ্নাংশ বা অসদৃশ ভগ্নাংশ বিসদৃশ ভগ্নাংশ বা অসদৃশ ভগ্নাংশ বা আনলাইক ফ্ৰেকশন এই বিসদৃশ ভগ্নাংশক আমি সদৃশলৈ ৰূপান্তৰিত কৰিব পাৰো এই ভগ্নাংশসমূহক আমি এই ভগ্নাংশলৈ বনাব পাৰো এই ভগ্নাংশক আমি ওপৰৰ ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো কেনেকৈ ৰূপান্তৰিত কৰিব পাৰো চাব আমি কি কৰিব লাগিব ইয়াৰে এলসিএম ওলাব লাগিব এলসিএম ওলালে কি হৈ যাব আমাৰ সেই এলসিএম টু সদায় তলটো একে কৰিব লাগিব একে কৰাৰ বুদ্ধিটো হল চাবচোন মই দুটা লৈছো মই সিম্পল এটা এক্সাম্পল লৈছো সাপোজ লৈছো মই 2 ভাগৰ 1 আৰু 4 ভাগৰ 2 বা 4 ভাগৰ 3 লৈছো এইটো আমি হৰ বিলাক বেলেগ বেলেগ আছে বিসদৃশ হৈ আছে আমি সদৃশ কৰিম এতিয়া 2 আৰু 4 লহাগু কিমান 4 2 আৰু 4 লহাগু কিমান 4 এইবাৰ চাওক এই 2 এৰে এই 4 কিমান বাৰ হৰণ যায় এই 2 এৰে এই হৰে হৰে হৰণ তলে তলে হৰণ তলতটোৰে হৰণ কৰক চাব 2 এৰে 4 2 বাৰ যিমান বাৰ যায় সেইটোৰ লগত ওপৰটো পূৰণ 1 তাৰ মানে এর মানটো কি হৈ গল 4 ভাগৰ 2 হল 4 ভাগৰ 2 হল প্ৰথমটো চাব এটা সেকেন্ডটো চাব 4 ভাগৰ 3 সেকেন্ডটো আছে 4 ভাগৰ 3 এতিয়া চক প্ৰথমটো আমি কি 4 ভাগৰ 2 পালো তলতটো কি আছে এটা আছে 4 ভাগৰ 3 এটা তো আর কৰিব নালাগে যদি আমি কৰো কি হ'ব 4 4 মাজত একবার 1 3 গুণ 3 গতিকে তার মানটো পরিবর্তন নহয় আমি কিন্তু তলটো এক করার কারণে হে সিস্টেমটো কৰিলো আমি হৰ বিলাক সেম কৰাৰ কাৰণে হে আমি এইবিলাক কৰো
আৰু এই সিস্টেমত ভগ্নাংশৰ যোগ বা বিয়োগ কৰা হয়। এই সিস্টেমতে ভগ্নাংশৰ যোগ বা বিয়োগ কৰা হয়। যোগ বিয়োগ কৰোতে সদায় আমি কি কৰিব লাগে? এলচিএম ওলাব লাগে। এলচিএম ওলাই আমি হৰে হৰে হৰণ, লবৰ লগত পূৰণ, তাৰ পিছত যোগ বা বিয়োগ। এইখিনি কথা। হৰে হৰে হৰণ, তলে তলে হৰণ, ওপৰৰ লগত পূৰণ, তলে তলে হৰণ, ওপৰৰ লগত পূৰণ, তাৰ পিছত যোগ থাকিলে যোগ, বিয়োগ থাকিলে বিয়োগ। এতিয়া ভগ্নাংশ আমি সদৃশৰ পৰা আমি বিসদৃশৰ পৰা সদৃশ কৰি ল'ব লাগে। সদৃশটো আমি কেনেকৈ কৰিলো দেখা পাইছে? এলচিএম ওলাব লাগে। এলচিএম ক্লিয়াৰ হৈছে না কথাটো? যোগ বিয়োগত আৰু ভালকে বুজিব সেইখিনি। সদৃশৰ পৰা বিসদৃশ বা আমাৰ ভগ্নাংশ বিলাক কি কৰা হয়? সমমান। সমমান ভগ্নাংশ। সমমান এটা আছে। আমি সদৃশ গল, বিসদৃশ গল আৰু বাকী একক গল, এতিয়া আহিল সমমান ভগ্নাংশ। সমমান বা সমতুল্য বা সমতুল্য ভগ্নাংশ। সমতুল্য ভগ্নাংশ। এইবিলাক কি সদায় দেখাত বেলেগ বেলেগ হয়। 2 ভাগৰ 1, 4 ভাগৰ 2, 6 ভাগৰ 3, এতিয়া চাব 10 ভাগৰ 5। এই ভগ্নাংশ বিলাক দেখাত বেলেগ বেলেগ, কিন্তু ইয়াৰ যিবিলাক ভ্যালু যেতিয়া আমি স্মলেষ্ট কৰিম, লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিম, ইয়াৰ ভ্যালু বিলাক সদায় কিন্তু কি হৈ যাব? কমি যাব। চাবচোন কি কমি যাব? এইটো কাটাকাটি নাযায়। এইটো 2, 2 এর মাজত একবাৰ, 2, 4 এর মাজত দুইবাৰ, সমান সমান হল, ওপৰতো সমান সমান হল। চাব এইটো 3 এৰে একবাৰ, 3 এৰে দুইবাৰ, এতিয়া সমান সমান হল, সমান সমান হল। এইবাৰ একটু 5 এৰে একবাৰ, 5 এৰে দুইবাৰ। এতিয়া চাওক যদিও বেলেগ বেলেগ আছিল, কাটাকাটি কৰাৰ পিছত আমি কি পালো? প্ৰতিটো ক্ষেত্ৰত 2 ভাগৰ 1, 2 ভাগৰ 1, 2 ভাগৰ 1, 2 ভাগৰ 1। এতিয়া মান বিলাক সমান হল নে? মান বিলাক সমান হল নে? যদিও বা দেখাত বেলেগ বেলেগ আছিল, আমি যেতিয়া মান উলাইছো অৰ্থাৎ আমি কাটাকাটি কৰিছো, একে জাতীয় সংখ্যাৰে হৰণ কৰিছো, যিটো হৰণ কৰিম ওপৰৰটুকু কৰিম, তলৰটুকু কৰিম, যিটো হৰণ কৰিম ওপৰৰটুকু কৰিম, তলৰটুকু কৰিম, ওপৰৰটুকু কৰিম, তলৰটুকু কৰিম। সেম নাম্বাৰেৰে হৰণ পূৰণ কৰিলে যদিহে তলত আৰু ওপৰত একে সংখ্যা পোৱা যায়, তেতিয়া সেইবোৰ ভগ্নাংশক আমি সমমান বা সমতুল্য ভগ্নাংশ বুলি কম। ক্লিয়াৰ হৈছে? সমমান দেখাত বেলেগ বেলেগ থাকিলেও আমি কাটাকাটি কৰি চাম যে মূল সংখ্যাটো পাও নেকি। মূল সংখ্যাটোৰ লগত যদি আমি পাও, একেবাৰে সৰুটোৰ লগত মিলিব লাগিব। একেবাৰে সৰুটোৰ লগত যদি মিলি যায়, তেতিয়াই সেই ভগ্নাংশসমূহ এটাই আনটোৰ সমমান বা সমতুল্য ভগ্নাংশ বুলি বুজি পাব লাগিব। ক্লিয়াৰ হৈছে কথাবিলাক? ক্লিয়াৰ। তো এতিয়া আমি যাম ভগ্নাংশৰ মানে ঊৰ্ধ্বক্ৰম, অধক্ৰম। ভগ্নাংশ বিলাক আমি কি ঊৰ্ধ্বক্ৰম, 4টা 5টা ভগ্নাংশ দিব, এইটো কিন্তু আহে। এতিয়া মেইন বস্তু বিলাক এতে কোৱেশ্চন বিলাক আহিব। তলৰ ভগ্নাংশ বোৰ অধক্ৰমত বা ঊৰ্ধ্বক্ৰমত খুলিব। ঊৰ্ধ্বক্ৰমত সজাই লিখা। সজাই লিখা এনেকৈ দিলে। ঊৰ্ধ্বক্ৰমত সজাই লিখিব দিলে। কি দিলে? চাব 2 ভাগৰ 1, তাৰপিছত কি দিছে? 2 ভাগৰ 3, তাৰপিছত কি দিছে? 2 ভাগৰ 7, তাৰপিছত কি দিছে? 2 ভাগৰ 4। চাওকচোন সজাই লিখিব লাগে, সজাই লিখিব লাগে। মই ইজিৰে আৰম্ভ কৰিছো। প্ৰথমতে ইয়াৰে অপচন আমি এটা শুদ্ধ উত্তৰ থাকিব, 4টা এইটো দিয়া থাকিব গণিত। গণিতৰ A, B, C, D দিয়া থাকিব। এতিয়া কি ধৰণে সজালে আমি শুদ্ধ উত্তৰটো পাম? মনত ৰাখিবলগীয়া কথাটো হল, যদি হৰ বিলাক একে থাকে,
হৰ বিলাক একে থাকে আমি চকু মুজি যিবিলাক সৰু সেইটোৱে সৰু বুলি কম। এতিয়া প্ৰতিটো ক্ষেত্ৰতে হৰ বিলাক সমান অৰ্থাৎ আমি একে জাতীয় মানুহ বিলাক যদি আমি এনেকৈ সমান এটা লাইনত থিয়া হওঁ, সমান মাটিত কোনো ওখ বাখ নাই, খলা বমা নাই, একেবাৰে সমান মাটিত যদি আমি থিয়া হওঁ, ডাঙৰজনক ডাঙৰ বুলি কম, সৰুজনক সৰু বুলি কম, হয় নাই, আৰু ডাঙৰজনক ডাঙৰ বুলি কম, এইটোৱে অৰ্থাৎ তেতিয়াহলে আমি কি কৰিম, এই উল্টা পুল্টাকে দিয়া আছে, উল্টা পুল্টা দিয়াটো আমি কি চিধা কৰিব লাগে। চিধাটো কি ধৰণে কৰিব লাগে, ঊৰ্ধ্বলৈ যাব লাগে, ওপৰলৈ যাব লাগে, ওপৰলৈ যোৱা। ঊৰ্ধ্ব মানে কি, ওপৰলৈ যোৱা, হয় নাই। এই ক্ষেত্ৰত আমি আটাইতকৈ সৰুজনক প্ৰথমতে ৰাখিম। আটাইতকৈ সৰু মানে কি, তলটো সমানে আছে, তো ওপৰত যিটো সৰু সেইটো আটাইতকৈ সৰু, তো 2/1 আটাইতকৈ সৰু। তাতকৈ ডাঙৰ কি হব, তাতকৈ ডাঙৰ আমাৰ 2/3। তাতকৈ ডাঙৰ কি হব, 2/4। তাতকৈ ডাঙৰ কি হব, 2/7। হৈ গল আমাৰ শুদ্ধ উত্তৰ, হৈ গল আমাৰ শুদ্ধ উত্তৰ। এইবিলাক চিন দিয়াও থাকিব পাৰে, নিদিয়াও থাকিব পাৰে। এইটো চিন মানে কি, এইটোতকৈ এইটো ডাঙৰ, এইটোতকৈ এইটো ডাঙৰ, এইটোতকৈ এইটো ডাঙৰ, সেইটো বুজাইছে। আৰু এইটো কমাও দিব পাৰে, কমা চিহ্নও দিব পাৰে। তো এইটো এটা চিম্পল গল, একেবাৰে চিম্পল। তল বিলাক যদি থাকে আমি ওপৰত যিটো ডাঙৰ সেইটোৱে ডাঙৰ বুলি ভাবিম, ওপৰত যিটো সৰু সেইটোৱে আটাইতকৈ সৰু বুলি ভাবিম। ইয়াত কোনো ধৰণৰ আমি টেনচন লবলগীয়া একো নাই। কিন্তু যদিহে আমাৰ ইয়াতকে অলপ বেলেগ দিয়ে, এই গণিতটো যদি ঊৰ্ধ্ব নিদি অধ দিলেহেঁতেন ওলটা হল হয়, অধক্ৰম দিলেহেঁতেন, তেতিয়া আটাইতকৈ ডাঙৰটো প্ৰথম লিখিলোহেঁতেন আৰু আটাইতকৈ সৰুটো শেষত গলহেঁতেন। মাজত ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈ, অধ মানে এনেকুৱাকৈ তল পিনে যোৱা, অধ মানে তল পিনে যোৱা, আৰু ঊৰ্ধ্ব মানে কি, ঊৰ্ধ্ব মানে এনেকুৱাকৈ ওপৰ পিনে যোৱা, মনত ৰাখিব। তো এইবাৰ চাওক, আমি আৰু এটা সংখ্যা লৈছো, 5/3, 3/5, 4/5, 7/5, 8/5, আৰু এটা লৈছো কি 2/5। এই কেইটা সংখ্যা এতিয়া একবাৰ আমি ঊৰ্ধ্বক্ৰমত সজাম, এবাৰ অধক্ৰমত সজাম, বা ইয়াৰে আটাইতকৈ ডাঙৰ কোনটো, আটাইতকৈ সৰু কোনটো, বিভিন্ন কুৱেশ্যন আহিব পাৰে, বিভিন্ন কুৱেশ্যন সুধিব পাৰে। আমি বুজি যদি পাওঁ, চাব ইয়াতে আৰু কাটা নাযায় এটাও, ইয়াৰ আটাইতকৈ সৰু আৰু ডাঙৰ যেতিয়া নিৰ্ণয় কৰিব পাৰিম, তেতিয়া আমি নিশ্চয় মাজৰ খিনিও বুজি পাম। ইয়াত এটা কথা মান কৰক, এইবাৰ ওপৰত ডাঙৰ, ওপৰত সমান আছে, ওপৰত ইকুৱেল আছে, লবটো ইকুৱেল আছে, এনেকুৱা লব বিলাক যদি ইকুৱেল থাকে, মনত ৰাখিব একেবাৰে সৰুটোৱে হল আটাইতকৈ ডাঙৰ, একেবাৰে সৰুটোৱে হল আটাইতকৈ ডাঙৰ। বুজি পাইছে নে? লব বিলাক যদি ওপৰত যদি সদায় সমান থাকে, আমি প্ৰথম গণিতটো দিছিলো, তলত যদি সমান থাকে, ওপৰত যিটোৱে সৰু সেইটোৱে সৰু, ওপৰত যিটোৱে ডাঙৰ সেইটোৱে ডাঙৰ, কিন্তু ওপৰত যদি সমান থাকে তাৰ উলটা, ওপৰত যদি সমান থাকে তলত সৰুটোৱে আটাইতকৈ ডাঙৰ, আৰু ওপৰত যদি সমান থাকে তলত ডাঙৰটো আটাইতকৈ সৰু, তেনেহলে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ আমি চিনি পাম নে? এইকেইটা সংখ্যাত, এইকেইটা ফ্ৰেকশনত আটাইতকৈ ডাঙৰ কোনটো কওকচোন? 1 2 3 4 5, এই 5 আটাইতকৈ ডাঙৰ কোনটো? 4/2 স্যার। এইটো হয়নে? হয়। এইটো হয়নে? 5/2, আৰু আটাইতকৈ ডাঙৰ, আটাইতকৈ সৰু, এটা এইটো হ'ল লাৰ্জেষ্ট, এইটো হ'ল লাৰ্জেষ্ট, আৰু আটাইতকৈ 5/8 স্মলেষ্ট 5/8 5/8, স্মলেষ্ট। তো চাওক, আমি কনসেপ্টটো কি বুজি পালো, যে আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰটো চিনি পালো। এতিয়া আমি বাকী বিলাকো চিনি পাম নে নাই? বাকী বিলাকো চিনি পাম নে নাই? কি
এইটো ইয়াতে আটাইতকৈ ডাঙৰটো পালো, যদি কওঁ ঊৰ্ধ্বক্ৰম মানে কি আটাইতকৈ সৰুটো আগত লিখিব লাগে, তাৰ মানে 8/5টো আমি আগত লিখিম, এইটো আটাইতকৈ সৰু। তাতকৈ ডাঙৰ কি কোনটো আছে? তাতকৈ ডাঙৰ অৰ্থাৎ এইটোতকৈ ডাঙৰ, এইটোতকৈ ডাঙৰ কোনটো হ'ব? হা, এইটো একেবাৰে সৰু, ওপৰৰ সংখ্যাটো কিমান হ'ব? 7/7 নাই, ইয়াতকৈ ওপৰৰ সংখ্যাটো কি হ'ব? ইয়াতকৈ ওপৰৰ সংখ্যা, হা, 5/4 5/4 5/4, ইয়াতকৈ ওপৰৰ সংখ্যা স্যার 2 নহয় 4 4, ইয়াতকৈ ওপৰৰ সংখ্যা 5/3 5/3, ইয়াতকৈ ওপৰৰ সংখ্যা 5/2 5/2। এতিয়া বুজি পালে নে? এতিয়া হৈ গ'ল আমাৰ ঊৰ্ধ্বক্ৰম, হৈ গ'ল আমাৰ ঊৰ্ধ্বক্ৰম। ঊৰ্ধ্বক্ৰম মানে কি? সৰুৰ পৰা ডাঙৰলৈ গ'ল। সৰুৰ পৰা চাওক, ডাঙৰ মুখটো মেলি আছে মানে কি ই ডাঙৰ হৈ গৈ আছে, ঊৰ্ধ্বক্ৰম গ'ল, দেখা যাচ্ছে ঊৰ্ধ্বক্ৰম। এতিয়া অধক্ৰম চাব, অধক্ৰম এই উলটা। এবার কি লিখিম? 2/5 টো ডাঙৰ, তাতকৈ 3/5 তাতকৈ সৰু, 4/5 তাতকৈ সৰু, কি আছে 7/5 7/5 তাতকৈ সৰু 8/5। তিনিটা প্ৰশ্ন গ'লে, আটাইতকৈ সৰু, 4টা আটাইতকৈ ডাঙৰ, ঊৰ্ধ্বক্ৰম অধক্ৰম। এই প্ৰশ্নটো আমি যদিহে ওপৰৰ বিলাক সমান থাকে, সেই ক্ষেত্ৰত এই টেকনিকত আমি নিৰ্ণয় কৰিব লাগিব। হৈছে? বুজি পাইছে কথাবিলাক? অধক্রম, বুজি পালো। অধক্রম, হুম। তো মুছে দিল, বুঝি পাইছে যদি। আৰু অলপ সময় আছে। নেক্সট আমি কি কৰিম? ঊৰ্ধ্বক্ৰম অধক্ৰম গলো ন, ভগ্নাংশবোৰ সমমান কৰিব লাগে কেনেকৈ? ভগ্নাংশবোৰ আমি সমমান কৰিম কেনেকৈ? সাপোজ আমাক কৈছে যে 5/3 5টা সমমান ভগ্নাংশ লিখা। এইটোৰ সমমান ভগ্নাংশ তলৰ হয় নে নহয়, আমি যেতিয়া সমমান কৰিব পাৰিম, নিশ্চয় তাক আমি সমমান হয় নে নহয় আমি নিৰ্ণয় কৰিব পাৰিম। মনত ৰাখিব, যি ভগ্নাংশ দিয়া থাকে সেই ভগ্নাংশৰ লগত তলে ওপৰে একেজাতীয় পূৰণ কৰিলে সমমান হয়। সাপোজ ইয়াত দিছে, আমি যদি 2 পূৰণ কৰি দিওঁ কিমান হ'ব? 2 পূৰণ কৰিলে 10, ইয়াত 6টো এটা সমমান হয়। ইয়াত যদি আমি আকৌ কি কৰো, এইটো আছিল, এইটোৰ লগত যদি আমি 3 পূৰণ কৰি দিওঁ কি হ'ব আমাৰ? 3×5 = 15, 3 3 × 9 সমমান হয়। আকৌ কি হ'ব? 4 পূৰণ কৰো, 5 3, ইয়াত যদি আমি 4 পূৰণ কৰো 4, 4×5 = 20, 4 3 × 12, এইবিলাক সমমান হয়। কিয়? এইবিলাক কাটাকাটি কৰিলে আকৌ এইটোকে ঘূৰি পাম, আকৌ এইটোৱে পাম। কাৰণ যি সংখ্যাৰে হৰণ কৰা যায়, যি সংখ্যা পূৰণ কৰা যায়, সেই সংখ্যাৰে হৰণ কৰিলে আমি মূল সংখ্যাটো পাম। গতিকে সমমান সমূহ সদায় আমি ইয়াৰ মূল সংখ্যাটোৰ গুণফল হিচাপে পাওঁ। গুণফল, গুণিতক, বুজি পাইছে নে? গুণফল বা গুণিতক হিচাপে পাওঁ। এইটো হল আমি সমমান এনেকৈ আগবাঢ়ি বাঢ়ি গৈ থাকো। সমমানটো নিশ্চয় গম পালে। এইবাৰ আমাৰ আহিল যোগ বিয়োগ, ভগ্নাংশৰ যোগ বিয়োগ। ইয়াৰ আগত আৰু অলপ কথা আলোচনা কৰিব লাগিব। সেইখিনি হল, দুটা ভগ্নাংশ যদি দিয়ে, দুটা ভগ্নাংশৰ তুলনা কৰিব দিলে, দুটা ভগ্নাংশ ধৰি লওক বেলেগ বেলেগ, এতিয়া তলে ওপৰ সমান সমান বুজি পাইছো, কিন্তু এইটো যদি দিয়ে যে 5/3 আপনার কি দিলে 7/5
2 এই দুটাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু এই দুটাৰ মাজত কোনটো ডাঙৰ কোনটো সৰু সেইটো নিৰ্ণয় কৰিব লাগে দুটাৰ ভিতৰত যদি দিওঁ আমি কি নিয়ম কৰিম আমি দুই ধৰণৰ নিয়ম কৰিব পাৰো এটা হল লহাগু উলিয়াই আনটো হল তলে উপৰে পূৰণ কৰি তলে উপৰে পূৰণ কৰি তলে উপৰে পূৰণ কৰিলে আমি কেনেকৈ পাম চাবচোন ইয়াত আমি যদি ইয়াত 5 লিখো এটাৰ কাৰণে চাও এইটো 3 7 গুণ 21 এবাৰ ইয়াত কি লিখিলো 7 লিখিলো চাবচোন এবাৰ কি হল 5 2 গুণে 10 এবাৰ যদি আমি তলত কৰো এইটো চাব নেক্সট চাব আৰু এটা এইটো কৈ আছো মই 7 5 গুণ 35 7 5 গুণ 35 ইয়াৰ লহাগু হল 35 লহাগু হল 35 এবাৰ এটা কথা মাইন্ড কৰক এই যে হৰে হৰে হৰণ এই 5 টো এই 35 কিমান বাৰ যায় 5 7 গুণ 35 পূৰণ এই ওপৰটো পূৰণ 3 অৰ্থাৎ মূল সংখ্যাটো পালো ইয়াত 35 ভাগৰ 21 এইবাৰ চাব নেক্সট সংখ্যাটো লম আমি 35 এইবারে হাতেৰে পূৰণ হৰণ কৰিম হাতেৰে কিমান বাৰ 7 5 বাৰ যায় এইবাৰ পূৰণ কৰিম ওপৰটোৰ লগত কিমান হ'ব 2 মূল সংখ্যাটো কিমান পাম 35 ভাগৰ 5 2 গুণে 10 এতিয়া কোৱা আপুনি তলত সমান হল নে তলত সমান হল তলত সমান হলে আমি কি কৰিব পাৰো যেটো ডাঙৰ ওপৰত সেইটোৱে ডাঙৰ বুলি কম আৰু যেটো সৰু সেইটোৱে সৰু বুলি কম তেনেহলে ইয়াত সৰু কোনটো ডাঙৰ কোনটো 3/5 ডাঙৰ 2/7 টো সৰু তার মানে 5 ভাগৰ 3 টো ডাঙৰ হল 7 ভাগৰ 2 টো সৰু হল এই কথাটো আমি ইমানখিনি কৰাৰ পিছতহে বুজি পালো কিন্তু এইখিনি কৰাৰ আগত চাওকচোন জাস্ট ক্ৰছ মাল্টিপ্লিকেশন কৰিছো জাস্ট বজ্ৰ পূৰণ কৰিছিলো তেতিয়া আমি ডাঙৰটো ডাঙৰ দেখা পাইছো সৰুটো সৰু দেখা পাইছো পাইছনে পাইছো তবে এই ধৰণৰ কনসেপ্ট লব পাৰো এই ধৰণত কিন্তু কেতিয়াবা ভুল হোৱাৰ চান্স আছে কিন্তু এই ধৰণত কেতিয়াও ভুল নহয় এই সিস্টেমত কেতিয়াও ভুল নহয় মনত ৰাখিব এইটো আৰু বিকল্প ধৰণৰ আছে আৰু বিকল্প ধৰণ কি আছে চাব এইটো হল মেইন কনসেপ্ট হা এইটো হল মেইন কনসেপ্ট এইটো কনসেপ্টত জীৱনতো ভুল নহয় আমি সেই কনসেপ্টতে আমি যোগ বিয়োগ কৰিম কিন্তু অলপ শর্টৰ কাৰণে যদি ভাবে যে স্যারের সময় অলপ বেশি গৈ আছে তেতিয়া আমি কি কৰিম আমি পয়েন্টত ওলাই লম পয়েন্টত কেনেকৈ ওলাম চাব এইটো হল 5 এৰে 3 হৰণ কৰিব লাগে 5 এৰে 3 হৰণ এটা পয়েন্ট দিলো পয়েন্ট দিয়াৰ লগে লগে 30 হল 5 6 গুণ 30 এইবাৰ চাব আকৌ কি হল 7 এৰে 2 হৰণ কৰিব লাগে 2 এবাৰ কি হ'ব 2 পয়েন্টত যাব 20 7 4 গুণ 7 3 গুণ 7 3 গুণ 18 এটা মাইন্ড কৰক এটা কথা ইয়াত পয়েন্টৰ পিছত 6 ইয়াত পয়েন্টৰ পিছত 3 কোনটো ডাঙৰ হল 7 3 গুণ 21 হ'ব স্যার 7 3 গুণ 21 হয় 20 তো বেশি হয় হ্যাঁ 7 3 গুণ 21 হয় দুইবার আরো কম হয় দুইবার মানে আরো বড় বুঝি গেল 0.6 আলটিমেটলি একটু সৰু একটু ডাঙৰ একটু সৰু তো আমি এনেকৈ আমি সৰু ডাঙৰটো গম পাম পয়েন্টটো যদি বেছি বহুত বস্তু দিয়ে ঘপকে পয়েন্টত তুলাই লম পয়েন্টত তুলাইলে আমি দেখা পাম যিটোৰ সংখ্যা ডাঙৰ সেইটো ডাঙৰ ওলাব সৰুটো সৰুৱে ওলাব বুজি পাইছে না এনেকৈ আমি পয়েন্টটো আমি আনসার বিলাকত সৰু ডাঙৰটো কম্পেয়াৰ কৰিব পাৰো এলসিএম লৈও আমি তলত সমান কৰিও আমি সৰু ডাঙৰটো নিৰ্ণয় কৰিব পাৰো আমি এই ধৰণেও আমি এনসার বিলাক সহজে কৰিব পাৰো তো এইটো আমি সৰু ডাঙৰ নিৰ্ণয় কৰাৰ কিছুমান টেকনিক আলোচনা কৰিম গণিত বিলাক দিলে এনেই গম পাব মাথাত আহি যাব গণিত দিলে এনেই গম পাব যে কেনেকৈ হ'ব এইবাৰ চাব
আহিলো আমি যোগ বিয়োগ ভগ্নাংশৰ যোগ বিয়োগ যোগ ভগ্নাংশৰ যোগ ভগ্নাংশৰ যোগ চাবচোন একেবাৰে প্ৰথম মই দিছো সৰুৰ পৰা গৈছো 1 যোগ এইটোতো একেবাৰে ইজি যোগ কিয় যদি তলত একে থাকে যিমানটাই থাকক ধৰি লওক আৰু আছে সেই সিমানটাৰ এটা লম বাকি কি আছে 1 যোগ 2 যোগ 3 এইবাৰ যোগ কৰি দিয়ক 1 আৰু 2 কিমান 3 3 আৰু 3 কিমান 6 4 ভাগৰ 6 টো কি কাটাকাটি যায় কিহেৰে 4 ৰে 6 কেইবাৰ যায় একবাৰ তলত 4 থাকে তলত কেতিয়াও পৰিৱৰ্তন নহয় মনত ৰাখিব এবাৰ কি 1 4 গুণ 4 বাকি থাকিল কিমান 4 ৰে 6 হৰণ কৰিলে 4 একবাৰ যায় বাকি থাকিল 2 এইটো হল উত্তৰ এইটো হল কারণ অপ্রকৃত ভগ্নাংশ যেতিয়া ওলায় সেইটো আমি উত্তৰটো অপ্রকৃত হিচাপত থাকিব পাৰে কিন্তু নাথাকাৰে বেছি চান্স মিশ্র হিচাপত থাকাটো 100% চান্স বেছি গতিকে আমি এইটো সহজ একেবাৰে তলত একাধিক একে সংখ্যা থাকিলে আমি যিকোনো এটা লম আৰু ওপৰৰ বিলাক যোগ থাকিলে যোগ কৰিম বিয়োগ থাকিলে বিয়োগ কৰিম এইটোহে কথা এতিয়া এই গণিতটো নিশ্চয় গম পাইছে এটা যদি বিয়োগ কৰি দেয় এটা যদি বিয়োগ দেয় এটা যদি বিয়োগ দেয় তেতিয়া আমি এটা বিয়োগ দিম এটা একটা বিয়োগ দিন তেতিয়া কি হ'ব অপশন आंसरটো চেঞ্জ হৈ যাব হয় না आंसरটো কি হৈ যাব আমি তলত 4 থাকিব এবাৰ এই দুটা যোগ 3 আৰু ইয়াত বিয়োগ 3 3 ৰ পৰা 3 গলে 0 অৰ্থাৎ ইয়াৰ মান কি 0 ওপৰত যেতিয়া 0 হয় ইয়াৰ ভ্যালুটো কি হৈ যায় 0 হৈ যায় তো দেখা পাইছে নে আমি এনেকুৱা কৈ আমাৰ বিয়োগ হৈ গল যোগ হল বিয়োগ হল তো তলত একে থাকিলে আমার নো টেনশন যিমানটাই থাকে এটা লগ তারপর যোগখিনি যোগ করক বিয়োগখিনি বিয়োগ করক आंसरটা আমি পাই যাম তো এবার কি হল আমার অলপ বেলেগ ধৰণে যদি দিয়া থাকে কি বেলেগ ধৰণে 4 দিলে 4 ভাগৰ 2 দিলে আকৌ কি দিলে যোগ দিলে 3 ভাগৰ 2 দিলে আকৌ যোগ দিলে কি দিলে 2 ভাগৰ আমার কি দিলে 1 দিলে এইটো আমি কেনেকৈ কৰিম এইটো আমি কি কৰিম লহাগু উলিয়াম লহাগু এলসিয়াম কিহৰ লহাগু এই তলৰ সংখ্যাবিলাকৰ লহাগু হৰল লহাগু কি আছে 4 3 2 কিহেৰে হৰণ যায় 2 এৰে যায় 2 বাৰ এইটো না যায় নমায়নক এইটো যায় একবাৰ এইবাৰ তো আৰু হৰণ না যায় আপনি হৰণ যোৱাখিনি গোটেইখিনি পূৰণ কৰক মানে এইটোৰ লগত এইটো 2 2 গুণ 4 4 3 গুণ 12 12 1 গুণ 12 অর্থাৎ এর এলসিয়াম কি হল 12 হল এর এলসিয়াম কি হল 12 হল বুঝি পাইছে এর এলসিয়াম 12 এতিয়া হরে হরে হরণ 4 কিমান বাৰ যায় 4 বাৰৰ মাজত 3 বাৰ ইয়াৰ লগত এইটো পূৰণ যোগ চিন আছে যোগ চিন দিয়ক আকৌ আহে হরে হরে হরণ 4 বাৰ যায় পূৰণ লগৰ লগত পূৰণ যোগ চিন আছে যোগ চিন দিয়ক বিয়োগ থাকিলে বিয়োগ দিলে হয় তো এবার কি আছে হরে হরে হরণ 6 বার যায় পূরণ 1 এতে হয়ে গেল আমার যোগ কি যোগ হল 3 2 গুণে 6 যোগ 4 2 গুণে 8 যোগ 6 গুণে 6 এতিয়া 12 কি হল এবার 6 আর 8 তাই না 6 6 12 আর 8 20 20 12 এবার কিমান বার যায় এটা উত্তর না থাকে কিমান যায় 12 একবার যাব 12 একবার বাকি থাকিব কিমান তলত যেটা থাকে সেইটোই থাকে হ্যাঁ 12 ভাগৰ 8 কিমান বার যায় 8 মানে 8 এইবার এইটো উত্তর না থাকে থাকিব কি এক সমস্তৰ 12 ভাগৰ 8 পাইছিল এইটো 2 ৰে কাটাকাটি যায় দুইটাই 2 ৰে কাটাকাটি যায় কিমান বার যাব 4 ৰে যায় 4 ৰে আমার 2 বার 4 ৰে 3 বার অর্থাৎ উত্তর থাকিব এক সমস্তৰ 3 ভাগৰ 2 এইটোই উত্তর থাকিব উত্তৰটো আমি অলপ স্যার গভীৰলৈ যাব লাগিব স্যার স্যার এইটো সমস্ত ওলাৰ আগতে কাটিব নোৱাৰি নেকি পাৰি সমস্ত লোক আগতো কাটিব পাৰিব উত্তৰটো একটাই প্ৰকৃত পাব ভগ্নাংশ উত্তৰটো ঠিক এটাই আছে পাব উত্তৰটো একে পাব একো অসুবিধা নাই ইয়াতে যদি কয় 4 ইয়াতে কাটি দিম ইয়াতে আগত সৰু কৰি লম যে কি এইটো যেহেতু আমার 4 রে যায় 4 রে 5 বার হয়নে এক 4 রে কিমান বার যায় 3 বার 3 ভাগত 5 পালো এইবাৰ 3 ৰে হৰণ কৰিলে কিমান পাম 3 একবাৰ তলত 3 থাকিব বাকি থাকিব 2 হৈ গল আমাৰ
এইটোও হয়, এইটোও হয়। উত্তৰটো তো একে পাম না, আমাক লাগে আনসার। বুজি পাইছে? যদি বেলেগ বেলেগ থাকে এনেকুৱাকৈ লম, এনেকুৱাকৈ আমি লম। ক্লিয়াৰ হৈছে কথাবিলাক? জগত সমস্যা আছে নেকি চাও? নাই নাই। এইবার আমি আরো অলপ দীঘল দিম। এইবার মই এটা বেলেগ ধৰণৰ গণিত দিলো। এইটো দিছে, এইটোৰ যোগফল উলিয়াব দিছে। এইটোৰ যোগফল কিমান হ'ব? বা আৰু অলপ প্ৰথম সিম্পল এটা দি দিছো, এইটো কিমান হ'ব? বা ইয়াতে দিছে, এইটো বাদ দিয়ক, অলপ ডাঙৰ দিয়ক, কিমান হ'ব? এনেকুৱা গণিত মনত ৰাখিব, ডাইৰেক্ট এইটোৰ লগত পূৰণ কৰিম, ডাইৰেক্ট এইটোৰ লগত পূৰণ। 5 3 গুণ 15 যোগ 2, তলত ডাইৰেক্ট 3 দিম, তো কিমান হ'ব? 17, হয়নে নাই? 3 কিমান যায়? 3 5 বার যায়, 5 বার, বাকি থাকিল 2, তলত 3। এইটো উত্তর। বুঝি পাইছে? এনেকুৱা গণিত ডাইৰেক্ট আমি তলৰটোৰ লগত ডাইৰেক্ট গোটা সংখ্যাটো পূৰণ কৰি দিম। পূৰণ কৰি সেই পূৰণফলৰ লগত ওপৰটো যোগ কৰি দিম। যোগ কৰাৰ পিছত যদি দেখা যায় ওপৰটো ডাঙৰ, তেতিয়া আমি তলৰটোৰে হৰণ কৰি মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিম। তলৰটোৰে হৰণ কৰি, হৰণ ফলটো হল মিশ্ৰ গোটা সংখ্যা, আৰু যিটো বাকি থাকে সেইটো ওপৰত, আৰু যিটো তলত আছে সেইটো তলত। ইয়াকে মিশ্ৰ ভগ্নাংশ বুলি কোৱা যায়। ক্লিয়াৰ হৈছে কথাবিলাক? স্যার ক্লিয়াৰ স্যার হৈছে। কওক। 5 5 যোগ 2 ভাগত 3 হলে 5 এর তলত দ্বিগুণ এটা 1 আছে, দুটো লসাগু লৈ গলে কি দিব পারি? আর লহাগু ওলালে টাইম যাব না। আমি লাহে লাহে এতিয়া এই যিমান দীঘল কথা কলো লাহে লাহে শৰ্টত গৈ আছো। ডাইরেক্ট নহলে কোন করলে তাৰলৈকে হয়ে এক যাব? মিনিটত ডাইৰেক্ট পূৰণ। সেইটোতো বস্তুটো দীঘল মিশ্র নিয়ম, আমি ল'ৰা ছোৱালী শিকাম। কওকচোন কি কৈছে? মিশ্র ভাঙিলে হবে না মানে। হেল্ল', আকৌ কওক। স্যার বস্তুটো আমি তাৰমানে প্লাস থাকিলেও আমি একটু ভাবিব লাগিব যে এইটো মিশ্ৰ ভগ্নাংশত আছে নেকি। হয়, মিশ্ৰ ভগ্নাংশ সেনেকুৱা ভাবিব লাগিব। এইটো লাইকে মানে সমষ্টি। মিশ্ৰ ভগ্নাংশ মানে কি? মানে এটা গোটা সংখ্যা আৰু এটা অপ্ৰকৃত ভগ্নাংশ পূৰণ, মানে কি সমষ্টি হল এটা মিশ্ৰ ভগ্নাংশ। সো আমি সিম্পল হিসাবত বুজি পাম, যিমানে ডাঙৰ সংখ্যা নিদিয়ক, যিমানে ডাঙৰ সংখ্যা নিদিয়ক, হা, সাপোজ এইটো দিছে যে 100 ভাগৰ 3, আমি কি কৰিম? ডাইৰেক্ট এইটোৰ লগত এইটো পূৰণ কৰিম, ডাইৰেক্ট এইটোৰ লগত এইটো পূৰণ কৰিম। কি হল? চাওকচোন, 1 1 গুণ 1, কেইটা শূন্য আছে? 4টা, 1 2 3 4, যোগ 3, অর্থাৎ এর উত্তর কি? তলত যিমান আছে এই একটা, এই 100 আছে 100, উত্তরটো পাইয়ে গেল। কেতিয়াবা উত্তর এনেকুৱাকৈ দি থয়। তো আমার কি পালো? 1003 নাকি 10,003 না? 1 10 কত হাজার, 10,003। হ্যাঁ, এবার কি হল? এইটো মিশ্ৰ এনেকুৱা থাকিব পাৰে, আকৌ অপ্ৰকৃত মিশ্ৰ ভগ্নাংশটো ল'ব পাৰে। এইটো হৰণ কৰিলে মিশ্ৰ ভগ্নাংশ পাই যাব, এইটো কৰি ল'ব। যিমানে ডাঙৰ নিদিয়ক কিয় আমি ডাইৰেক্ট এইটো চিষ্টেমত কৰিম। তলত 1 থাকে লহাগু লওঁ, আকৌ এইটো কথাটো একেই না, উত্তৰটো এইটোৱে পাব। আপুনি যি ধৰণে নকৰক কিয়, উত্তৰটো এইটোৱে পাব। নেক্সট, বিয়োগৰ ক্ষেত্ৰত এনেকুৱা। বিয়োগত ঠিক, যোগ বিয়োগ থাকিলে একে কথা। যদি আপোনাক বিয়োগ দিয়ে যে 500 বিয়োগ 5 ভাগৰ 3, 500 বিয়োগ 5 ভাগৰ 2, এনেকৈ কিবা দিলে, আপুনি কি কৰিব? এইটোৰ লগত এইটো ডাইৰেক্ট পূৰণ। 5 5 গুণ 25, 0 0, হয় নে নাই? এবাৰ 2 বিয়োগ দিয়ক 5, এবাৰ কিমান হ'ব? 2500 পৰা 2 গলে 2400, হয়নে? 98, এনেকৈ কৰিব। তো বিয়োগৰ ক্ষেত্ৰতো তেনেকুৱা। বুজি পাইছে কথাখিনি? গোটা সংখ্যাৰ লগত এনেকুৱাকৈ ডাইৰেক্ট কৰিব পাৰি। নেক্সট আমি গোটা সংখ্যা যোগ বিয়োগ, গোটা আৰু মিশ্ৰ ভগ্নাংশ, তাৰমানে মিশ্ৰ ভগ্নাংশৰ যোগ বিয়োগ। 3 ভাগৰ প্লাস 2 সমস্তৰ 4 ভাগৰ 3 প্লাস আমার কি দিছে
5 সমস্তৰ 3/2 এই গণিতটো কৰিব দিছে চাওক এই গণিতটো কৰাৰ লগে লগে আমাৰ সিম্পল কথা এটা গোটা সংখ্যা দুটা গোটা সংখ্যা পাঁচটা গোটা সংখ্যা যোগফল কিমান 1 আর 2 এ 3 3 5 এ 8 অর্থাৎ 8টা গোটা সংখ্যা আমি পালো 8টা গোটা সংখ্যা আমি পালো হ্যাঁ এইবার কি হয়ে আছে আমার 3টা আছে ভগ্নাংশ যোগ 4 আছে ভগ্নাংশ যোগ 3 আছে ভগ্নাংশ এবার আমি ইয়ার লসাগু দিলাম 3 4 গুণ কিমান 12 হয় না নাই 12 লম এইবার 3 রে 4 এর মধ্যে কিমান বার যায় 3 4 বার যায় একর লগত পূরণ করিলে একে পাম যোগ 4 রে 3 বার যায় 3 3 গুণ 9 পাম এইবার কি হয়ে যায় যোগ 3 বা 4 বার 4 2 গুণ 8 পাম হয়ে গেল আমার এখানের যোগ হলো তোমার কি হল 4 8 এ 12 12 আর 9 কিমান 21 21 12 ভাগৰ 21 12 21 কিমানটা গোটা সংখ্যা আছে এটা গোটা সংখ্যা আছে বাকি কিমান থাকিল 12 1 গুণ 12 বাকি থাকিল 9 9 অর্থাৎ এক সমস্তৰ 12/9 এই যে একটা গোটা সংখ্যা এই গোটা সংখ্যাটো এই 8 এর লগত যোগ হৈ যাব অর্থাৎ 1 আর 8 কিমান হল 9টা গোটা সংখ্যা তলত কিমান থাকিল 12 ভাগ ওপৰত থাকিল 9 এইটো কাটাকাটি কৰিলে অলপ সৰু কৰিব পাৰি 3 ৰে কাটিলো 3 ৰে 3 বার 3 ৰে 4 বার অর্থাৎ আমি आंसरটো কিমান হলো 9 সমস্তৰ 4/3 একেবারে লঘিষ্ঠ আকাৰলৈ লৈ গ'ল চকচোন বুজি পাইছে না নাই চাবচোন অলপ মাথাটো ধৰিছে না নাই স্যার আবার বুঝাই আমি দিবেন এইটো আমি অপ্রকৃতত করিও কৰিব পাৰো কিন্তু অপ্রকৃতত কৰিলে আপনার টাইম বেশি যাব অপ্রকৃত করা মানে কি এইটো 1 3 গুণ 3 3 আর 1 4 3/4 এইটো কি 4 4 2 গুণ 8 আর 3 11 4/11 5 3 গুণ 15 15 আর 2 17 3/17 এইটো কৰিও আমি এই ধৰণে কৰি আকৌ হৰণ পূৰণ কৰি কৰিব পাৰো কিন্তু মই কৈছো কি যেহেতু আমাক এনসারটো লাগে আমি গোটাখিনি যোগ কৰিছো ইয়াৰো এইটো গোটা সংখ্যা এইটো গোটা সংখ্যা এইটো এটা গোটা সংখ্যা তো এটা দুটা তিনিটা তিনিটা আৰু পাঁচটা আঠটা এই আঠটা জমা থৈছো এবার ভগ্নাংশখিনি আমি যোগ কৰিছো ভগ্নাংশ 3/1 4/3 3/2 3/1 4/3 3/2 দেখা পাইছে এই ভগ্নাংশখিনি এই আঠটাটো গোটাই জমাই থৈছো এইটো ব্ৰেকেট কৰি দিছো মই ব্ৰেকেট কৰি দিছো আৰু যোগ চিন এটা মানে ইয়াৰ লগত আৰু যেটো গোটা পালে এই গোটাটো যোগ হৈ যাব তাৰ মানে এইটো বুজাইছে যে আৰু যদি এই ভগ্নাংশখিনি যোগ কৰি যদি আৰু কিবা গোটা পাও এই গোটাটো এই গোটাৰ লগত যোগ হ'ব সো আমি এইটো যোগ কৰি এইটো সন্মুখত থৈ দিছো এতিয়া কি হল 3 4 3 ইয়াৰ লহাগু উলিয়াইছো ইয়াৰ লহাগু মই কি কৰিছো 3 4 3 এনেকুৱাকৈ এলসিএম উলিয়াইছো 3 3 ৰে হৰণ যায় 3 ৰে একবাৰ 4 না যায় নমাই আনিছো একবাৰ যায় এতিয়া চাওক 3 4 গুণ কিমান 12 একৰ লগত পূৰণ কৰাৰ কোনো মিনিং নাই এই সমানে থাকে গতিকে পূৰণ নকৰিলো 12 হল এতিয়া আমি সেই 12টো চাওক ইয়াতে লহাগু হিচাপত লিখিছো তলত লিখিছো এতিয়া এই 12 ৰে এই তলতটোৰে এই তলতটো অৰ্থাৎ 3 টো তলত এই 12টো তলত এই 3 ৰে এই 12ক পূৰণ কৰিছো কি হৰণ কৰিছো 3 ৰে 12ক 4 বাৰ সেই 4টো আকৌ একৰ লগত পূৰণ কৰিছো অৰ্থাৎ যেটো 3 ৰে 4 বাৰ গল 4 লগত সেই 1 পূৰণ কৰিলে 4 থাকিব সো আমি 4 লিখিছো 4 লিখিছো এবাৰ কি হল এই 4 ৰে যোগ চিন আছে যোগ চিন দিছো এই 4 ৰে এই 12ক হৰণ কৰিছো 3 বাৰ গৈছে 3 আকৌ এই 3 লগত পূৰণ কৰিছো 3 3 গুণ 9 হল যোগ চিন আছে যোগ চিন দিছে এবাৰ 3 ৰে এই তলতটোৰে এই তলতটো হৰণ কৰিছো 3 ৰে 4 বাৰ আকৌ সেই 4 ৰে এই 2 লগত পূৰণ কৰিছো অৰ্থাৎ 4 2 গুণ 8 এখানে বুজি পাইছে এই কথাখিনি বুজি পাইছে সবে বুজিছো এনেকৈ বুজিছো 4 হল 9 হল 8 হল হয়। এতিয়া কি কৰিম তলত তো 12 আছে 12 লিখি দিম এবার এটো যোগ করিম সব 4 আর 8 এ 12 12 আর 9 21 তাইলে 21 আমি পালো 12/21 এতিয়া 12 21 টো ডাঙৰ গতিকে ডাঙৰ সংখ্যা সৰু সংখ্যাৰে হৰণ কৰিলে নিশ্চয় এটা গোটা সংখ্যা পাম আমি হৰণ কৰিছো কিহেৰে হৰণ কৰিছো 12 ৰে হৰণ কৰিছো চাবচোন 12 ৰে আমি কি কৰিছো 21 হৰণ কৰিছো 12 1 গুণ 12 12 1 গুণ 12 21 এর পরে 12 গলে কিমান 9 তার মানে কি
এই যিটো 12 সেইটো তলতে থাকি যায়, এই যিটো 12 সেইটো তলত থাকি যায়, আর এই যিটো আপনার বার যায় কিমান বার গল সেইটো সমস্ত হয়, এটা একটা গোটা সংখ্যা হিসেবে প্রকাশ কৰিব পাৰি। আৰু যিটো বাকি থাকে 9 সেইটো ওপৰত লিখিলো। এতিয়া আমি বুজি পালো যে এইটো এটা গোটা সংখ্যা, এই গোটেইখিনি ভগ্নাংশ যোগ কৰাৰ পিছত এটা গোটা সংখ্যা সৃষ্টি হল, এটা গোটা সংখ্যা পালো। সেই গোটা সংখ্যাটো আগত আছিল 8টা গোটা সংখ্যা, এইবাৰ পালো এটা গোটা সংখ্যা, গোটাই গোটাই যোগ, গতিকে 8টা আৰু এটাই কিমান হল 9টা গোটা সংখ্যা হল। হলনে? বুজি পাইছে নে নোটটো কেনেকৈ হল? আৰু হয় বুজিছো। এইবাৰ কি হল, এই 12 ভাগত 9টো ক'ৰ পৰা হল, এই 12 ভাগত 9 ইয়াৰ লগত ডাইৰেক্ট আমি বহাই দিছো, দেখা গল এইটো আৰু এইটো কাৰোবাৰ গুণিতক হয়, কোনো এটা কমন সংখ্যাৰে হৰণ যায়। কি কমন সংখ্যা? এইটো 3 ৰে যায়, এইটো 3 ৰে যায়, এইটো 3 তিনিবাৰ, এইটো 3 4বাৰ যায়, 12 3 4বাৰ যায়। সো আমি কি হল, গোটা সংখ্যাটো তো হরণ না যায়, গোটা সংখ্যা গোটাই থাকিল, আমার কি হয়ে গেল এবার তলত 4 উপরত 3, অর্থাৎ এইটো আছিল आंसर, এইটো হল आंसर। ক্লিয়ার হইছে আনোস স্যার? হয় হইছে? হয় হৈছে। তো আমি ভগ্নাংশৰ যোগ গলো, দুটামান বিয়োগৰ আমি কৰিম, আজি নকৰো আৰু। এইখিনি হল, আশা কৰিছো আপোনালোকে প্ৰেক্টিচ কৰিব, নোট বহিত লিখিব, চাব ভগ্নাংশ ইজি হৈ যাব, একো টান নাথাকে, গোটেই বস্তুখিনি ইজি হৈ যাব। তো ঠিক আছে, এৰিছো। ঠিক আছে স্যার, থ্যাংক ইউ স্যার।